এটা জনজাতিকৰণটো কেতিয়া হ'ব? মাজত মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? এইটো টোপোলা বান্ধি থৈ দিছে নেকি? আপুনি মোক সুধিব না, প্লিজ সিট ডাউন। জনজাতিকৰণ কেতিয়া হ'ব? প্লিজ এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয়। উপাতে মাতি থাকে আপুনি। অধ্যক্ষ মহোদয়, সেই মানুহজন কোন? অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক যেতিয়া সাংবাদিকে সুধিছিল যে এইবাৰ অধিৱেশনত বিলখন আহিব নেকি, তেতিয়া তেওঁ কৈছিল যে এইবাৰ বিলখন অহাৰ সম্ভাৱনা নাই, পৰৱৰ্তী পৰ্যায়ত আহিব। দ্বিতীয় কথাটো হ'ল মিউজিয়ামটো ইয়াৰ লগত এটা সংলগ্ন থকা বিষয় নহয়, মিউজিয়াম এটা ছেপাৰেট বিষয় আৰু জনজাতিকৰণ এটা ছেপাৰেট বিষয়। বহু দিনতে আমি কেন্দ্ৰীয় চৰকাৰক এটা প্ৰস্তাৱ দি ৰাখিছিলো যে অসমত এটা জনজাতীয় মিউজিয়াম যেনেকে মধ্যপ্ৰদেশত বনাইছে, আমাৰ এটা জনজাতীয় মিউজিয়াম। আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি 6 মাহৰ ভিতৰত। কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ। 11 বছৰ পাৰ হৈ গ'ল ছাৰ। জনজাতিকৰণ কেতিয়া হ'ব? আৰু যেতিয়া সাংবাদিকে এই কথাটো জানি পেলাই প্ৰশ্ন কৰিছিল জুৱেল ওৰাম ডাঙৰীয়াক যে অসম চৰকাৰে প্ৰস্তাৱ কৰা জনজাতীয় মিউজিয়াম অসমত হ'ব নেকি, তেখেতে ইতিবাচক উত্তৰ দিছে যে অসমত জনজাতীয় মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো সহযোগিতা আগবঢ়াব। ধন্যবাদ। হয় ছাৰ, জনজাতিকৰণটো ইলেকশ্যনৰ আগতে ছাৰ ক্লিয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি, যে কি ডিফিকাল্টিজ আছে এইখিনি ছাৰ। জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে ছাৰ। মোৰ এটা প্ৰশ্ন আছে ছাৰ, মোৰ ছাৰ এটা প্ৰশ্ন আছে ছাৰ, এটা মাত্ৰ প্ৰশ্ন আছে। এটা প্ৰশ্ন এক লাইনত ছাৰ প্ৰশ্ন এটা দিয়ক না প্লিজ। এক লাইনত ছাৰ। ছাৰ প্ৰশ্নটো হ'ল যে ছাৰ 2019 চনত লোকসভা আৰু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰা হৈছিল। 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰাৰ পাছত আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল? কি কাৰণে সেই লোকসভা ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন কি কয় আপোনাৰ বিল, সেই বিলখন কিয় পাছ কৰা নাই? কেতিয়াৰ ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব সেই কথাটোৰ উত্তৰ লাগে। তেখেতে মন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে জুৱেল ওৰাম ডাঙৰীয়াই যেতিয়া ইয়াতে আহিছিলে তেওঁ কৈছে আগন্তুক দিনত এই বিষয়টো নিশ্চিত ৰূপত আহিব বুলি কৈছে, তেওঁ ইয়াতে ডিনাই কৰি যোৱা নাই। গতিকে আপোনালোকে বাতৰি কাকতৰ উদ্ধৃতি দি পেলাই মিউজিয়াম বিষয়টো লগাই পেলাই এটা বেলেগ এটা বিষয় আনিছে। যি কি নহওক এতিয়া কাৰ্যসূচী জনজাতিকৰণ হ'ব নে নহ'ব? জনজাতিকৰণ হ'ব নে নহ'ব বুলি কৈছে নেকি?